পৃথিৱীত যিমান জীৱ আছে তাৰে ভিতৰত মানুহ হ'ল জীৱশ্ৰেষ্ঠ জীৱ। আৰু এইটো কথা পৃথিৱীৰ চুকে কোণে থকা সকলো মানুহেই জানে যে শ্ৰেষ্ঠ জীৱৰ ভিতৰত মানুহ। মানুহবোৰে নিজৰ জীৱনৰ আৰাম লাভ-বিলাসিতা জীৱন যাপনৰ কাৰণে প্ৰকৃতিক ধ্বংস কৰি প্ৰকৃতিক বিপদৰ ফালে ঠেলি দি মানুহবোৰে নিজৰ জীৱনটোক সুন্দৰভাৱে উদযাপন কৰি আছে। দিনে দিনে প্ৰকৃতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰি আছে। এইটো কথা কিন্তু পৃথিৱীৰ চুকে কোণে থকা বিশেষ কিছুমান মানুহৰ বাদে সাধাৰণ শ্ৰেণীৰ মানুহবিলাক কিন্তু ভাবিবলৈ সময় নাই। মানুহক লাগে কেৱল আৰাম, মানুহক লাগে কেৱল লাভ-বিলাসিতাৰ জীৱন যাপন। পৃথিৱীখনক মানুহে হাতৰ মুঠিত পাইছে যদিও এইখন পৃথিৱীত মানুহবোৰ কিন্তু চিৰদিন কোনেও আমি নাথাকো। কিন্তু পৃথিৱী যিমান দিন থাকিব সিমান দিন পৃথিৱীৰ বুকুত প্ৰকৃতিৰ নিয়ম মতে আগবাঢ়ি গৈ থাকিব। আমি মানুহবোৰ ইক'চিষ্টেমটোক কিমান বেয়াকে ক্ষতি কৰি আছো সেইটো কথা কিন্তু আমি চিন্তা কৰিবলৈ আমাৰ সময় নাই। কেৱল আমাক লাগে আৰু লাগে। সেয়েহে প্ৰকৃতি প্ৰেমী মানুহবোৰেও নিজক খুব দুখ প্ৰকাশ কৰিব লগা হৈছে। আমি মানুহবোৰে মানুহক বুজাব পৰা নাই। প্ৰকৃতিয়ে প্ৰকৃতিৰ নিয়ম মতে আগবাঢ়িব পৰা নাই। সময়মতে নহয় বৰষুণ। এতিয়া প্ৰকৃতিৰ বুকুত কেৱল ধ্বংসলীলাহে চলি আছে। এইবোৰ কথা কেতিয়া মানুহবোৰ বুজি পাব সেইটো কিন্তু এটা গুৰুত্বপূৰ্ণ কথা, নহয় জানো? সেয়েহে পৃথিৱীৰ সকলো মানুহক অনুৰোধ জনাব বিচাৰি আছো, save our earth, save our environment, love environment, love our earth, and maintain how to save this earth. প্ৰকৃতি থাকিলেহে মানুহ থাকিব, মানুহ থাকিলেহে প্ৰকৃতি থাকিব। গতিকে আমি মানুহবোৰ প্ৰকৃতিৰ লগত প্ৰকৃতিৰ নিয়ম মতে আগবাঢ়িব নোৱাৰোনে? প্ৰকৃতিয়ে আমাক ইমান অৱদান আগবঢ়াই আছে, আমি সেইবোৰক কিয় ইমান ধ্বংস কৰিব লাগে? কিয় ইমান বিপদৰ ফালে আমি প্ৰকৃতিক ঠেলি দিব লাগে? কথাবোৰ খুবেই গুৰুত্বপূৰ্ণ। পৃথিৱীখন দিনে দিনে পৃথিৱীৰ বয়স হৈ আছে যদিও প্ৰকৃতিৰ এই প্ৰতিকূল বতৰ আজি কিন্তু মানুহে অনুভৱ কৰিছে, উপলব্ধি কৰি আছে। আহকচোন আমি সকলোৱে মিলিজুলি প্ৰকৃতিৰ হকে কাম কৰোঁ। প্ৰকৃতিক ৰক্ষা কৰিবৰ কাৰণে আমি যত্নবান হওঁ। I request every person in this world try to love the nature. I request every person try to save our earth, try to save natural beauty, and request you
please try to maintain how to protect ecosystem, how to protect natural beauty, and how to protect surrounding environments. Please try to help